যাবলৈ বহুত অসুবিধা হয়, নাওতো কেতিয়াবা নাহে আৰু। আগত দলং আছিলে নাই? আছিলে। দলংটো কি হ'ল? দলংটো জুন মাহত ভাঙিলে। দলং নোহোৱাৰ কাৰণে কি অসুবিধা হৈছে? স্কুললৈ যাবলৈ অসুবিধা হৈছে, পঢ়িবলৈ অসুবিধা হৈছে, কেতিয়াবা লাইনো নাহে। কিবা নদীখনত আমি আমাৰ কেমি গাঁও, ঐৰাম গাঁত মানে এনেকৈ ঐন হৈ কিনে চবেই ইয়াৰ পৰা পাৰাপাৰি কৰে। যদি আইৰণ ব্ৰিজ এখন বনাই দিছিলে, এই আইৰণ ব্ৰিজখনে মানে যেনে তেনে 2 বছৰ ধৰি মানে কিবা থাকি গ'ল। তাৰপিছত এইবছৰ মানে বাৰিষাত মানে উঠাই নিলে। এই নদীখনৰ নাম চিলে নদী একচুৱেলি, কিন্তু এই পাহাৰৰ পৰা বৈ আহে, কিন্তু ইয়াৰ নামটো হ'ল, আচল নামটো হ'ল চিলে নদী। গতিকে এইখন নদীত মানে ইমানেই অসুবিধা হয় আমাৰ দলং নোহোৱাৰ কাৰণে, কাৰণ আমাৰ কেমি গাঁওখন সিপাৰত আছে, গোটেই আমাৰ হেৰিবিলাক সিপাৰত আছে। যেনেদৰে আমাৰ স্কুলবিলাক ইয়াত সিপাৰত আছে, সেইকাৰণে ল'ৰা ছোৱালী অহা যোৱা কৰোঁতে বহুত অসুবিধা হয়। ময়ো এগৰাকী শিক্ষয়িত্ৰী হওঁ। মই সেইফালে কৰোঁ পুৰণা জন প্ৰাথমিক বিদ্যালয়ত। তালৈ যাওঁতে বহুত অসুবিধা হয়।